অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ডাঙৰ প্ৰতিবন্ধকটো আমাৰ অসমৰ চিটুৱেশ্যনটো। যেতিয়া অসমীয়া ভাষাটোৰ কথা কওঁ, কাৰ্বি মানুহে কয় আমি নপঢ়োঁ, ডিমাচা মানুহে কয় আমি নপঢ়োঁ। এই কথাবিলাক ভাগ কৰোঁতে 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 ইমপ্লিমেণ্টেশ্যনটো দিল্লীৰ পৰা নহয়, আমাৰ পৰা টাফ হৈ যায়। কোনো এটা ট্ৰাইবেল কমিউনিটি মিচিং মানুহৰ স্ক্ৰিপ্ট তেওঁলোকে ইউজ কৰা নাই, কিন্তু যদি আপোনালোকে চাই কাৰ্বি, তিৱা, ইভেন বড়ো, দেৱনাগৰী আছে, ইংলিছ ৰোমান স্ক্ৰিপ্ট আছে, অসমীয়া স্ক্ৰিপ্ট কাৰো লগত নাই। গতিকে আমি এনেকুৱা দুৰ্ভাগ্য এটা প্ৰজন্ম যে যিটো প্ৰজন্মই আগৰ প্ৰজন্মৰ দিনত হৈ অহা ভুলখিনি কাৰেক্ট কৰি থাকিবলগীয়া হৈছে এভৰি ডে। আৰু যেতিয়া এই কথাবিলাকত আমি সংঘাত আনি দিওঁ, তেতিয়া আমাৰ আদাৰ মুভমেণ্টটো উইক হৈ যায়। যদি আজি ডিমাচা, কাৰ্বি, বড়ো মানুহখিনিৰ লগত আপুনি ভাষালৈ যুঁজিব খোজে, তেতিয়া তাৰ আদাৰ ইম্পেক্ট আহি যায়, দেন আমি সৰু হৈ যাওঁ। সেইকাৰণে বহুত ক্ষেত্ৰত মই আছুৰ লগতো পাতি থাকোঁ, ক'ব কাৰণে খুব ভাল যে অসমীয়া ভাষা ৰাজ্য ভাষা কৰি দিয়ক, প্ৰত্যেকটো পদে পদে অসমীয়া ভাষা কৰি দিয়ক। লগে লগে মোৰ কেবিনেটতে বড়ো মানুহখিনিয়ে কয়, দাদা আমি কিন্তু আমাক বাহিৰত ৰাখিব, কাৰ্বি মানুহ এখনে কয় আমাক বাহিৰত ৰাখিব। আৰু যেতিয়াই অসমীয়া ভাষাটোৰ কথা কয়, আমাৰ বাকী জনজাতীয় মানুহখিনিৰ মনটো সৰু হৈ যায়। তেওঁলোকে আমাক ভাষাটো জাপিয়ে দিব নেকি হিমন্ত বিশ্ব শৰ্মা এতিয়া। কিন্তু আদাৰৱাইজ তেওঁলোক আমাৰ একে, আমি অসমীয়া। ভাষাই যদি আমাৰ মাজত ভাঙোন আনে, তাহলে এইটো আলোচনা নকৰাই ভাল।